Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 14 অনুশীলনী 14.2 পৰিসংখ্যা চেপ্টাৰ ইয়াৰ 14.2 এক্সাৰসাইজটো আজি আলোচনা কৰিম ইয়াৰ 1 2 আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে আজি আৰম্ভ কৰিম 3 নম্বৰটো আলোচনা কৰিম আৰু তোমালোকে থাম্বনেল চাই গমে পাইছা যে আজি কোনটো আলোচনা কৰিম গতিকে 3 নম্বৰটো চোৱা অতি সহজ পদ্ধতিত কৰি দিম বহুলক ওলাই দিম এটা বুজি পালে গটেকেটা কৰিব পাৰিবা ঠিক আছে চোৱা কি কৈছে এখন গাঁৱৰ 200টা পৰিয়ালৰ মাহেকীয়া ঘৰুৱা খৰচ তলৰ তালিকাত সন্নিবিষ্ট কৰা হৈছে কি কৈছে মাহেকীয়া ঘৰুৱা যেটো খৰচ থাকে এটো তলত সন্নিবিষ্ট কৰা হৈছে খৰচ টকাত এনেকুৱা টকাৰ ভিতৰত কিমান পৰিয়াল থাকে 24টা 40টা 33টা এনেকে আমাৰ দি দিছে মানে এটো হল শ্ৰেণী অন্তৰাল এটো হল বাৰম্বাৰতা ঠিক আছে গতিকে ইয়াৰ পৰা কি কৈছে যে পৰিয়াল কেইটাৰ মাহেকীয়া খৰচৰ বহুলক নিৰ্ণয় কৰা লগতে মাধ্যও নিৰ্ণয় কৰা গতিকে আমি প্ৰথমতে কি কৰিম বহুলক উলিয়াম তে বহুলক উলিয়াবলৈ হলে প্ৰথমতে আমি ইয়াত চাব লাগিব আটাইতকৈ সৰ্বোচ্চ বাৰম্বাৰতা কোনটো এটো হ'ব কি সৰ্বোচ্চ বাৰম্বাৰতা গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ বাকি বিলাক ওলোৱা হ'ব আৰু অংকটো সলিউশন হৈ যাব ঠিক আছে চোৱা আৰম্ভ কৰি আছো চোৱা ইয়াত এটা সুবিধা কি আমি টেবুল বনাব নালাগে ইয়াৰ পৰা ডাইৰেক্ট হৈ যায় প্ৰথমতে কি হ'ব যেহেতু সর্বোচ্চ বারম্বারতা ইকুয়াল টু কিমান দিয়া আছে সর্বোচ্চ বারম্বারতা হল 40 এইটো 40 এতেকে বহুলক শ্রেণী হ'ব বহুলক শ্রেণী কি হ'ব এইটো বাৰম্বাৰতাৰ লগত মানে বাৰম্বাৰতা সাপেক্ষে যেটো শ্ৰেণী অন্তৰাল আছে কি আছে 1500 ৰ পৰা 2000 এইটো হ'ব কি শ্ৰেণী অন্তৰাল বহুলক শ্ৰেণী 2000 ঠিক আছে এতিয়া আমি কি বলম এল মানে বহুলক শ্ৰেণীৰ নিম্ন সীমা কোনটো হ'ব এইটো হ'ব 1500 তাৰ পিছত আছিল কি এইচ কিমান হ'ব 1500 পৰা 2000 মানে 500 তাৰ পিছত আছিল কি f1 টো কি হয় যেটো বহুলক বাৰম্বাৰতা বা সৰ্বোচ্চ বাৰম্বাৰতা এইটো হল f1 আৰু f0 হল ইয়াৰ আগৰ যেটো আছে ইয়াৰ আগৰ হল কি 24 আৰু ইয়াৰ পিছৰ কি 33 ঠিক আছে এইখিনি হল আমাৰ মূল বস্তু ইয়াৰ পৰা আমি অংকটো টোটালি কৰি পেলাম এতেকে বহুলক l plus f1 minus f0 twice f1 minus f0 minus f2 into h এতিয়া ভ্যালু কেটা আমি বহাই দিম চাবা l মানে হল 1500 f1 মানে হল 40 minus f0 হল 24 তাৰপিছত 2 into f1 মানে 40 minus f0 হল 24 তাৰপিছত minus 33 into h ৰ মান হল কিমান 500 এতিয়া চোৱা এটো সেমে থাকিব এটো আমি ক্যালকুলেশন কৰিম 40 পৰা 24 মাইনাস কৰিলে কিমান হ'ব 16 এটো লগত 80 প্লাস মাইনাস মাইনাস ডাঙৰ লগত মাইনাস আছে গতিকে মাইনাস হ'ব 5 আৰু 7 5437
ইনটু 500 ইয়াৰ পিছত চোৱা এইটো সেম টু সেমে থাকিব আমি এটো পিছত কৰিম এইখিনি কৰাৰ পিছতে এইখিনি কৰিম আমি প্লাস 16 এটো হ'ব 23 তুমি লাগিলে এটো লগত এটো পূৰণ কৰি দিব পাৰিবা এই 16 ৰ লগত 5 ইনটু কৰিলে কিমান হ'ব 16 ৰ লগত 5 যদি আমি ইনটু কৰো 80 হৈ যাব গতিকে আমি এটো 80 লিখি দিব পাৰিম ডাইৰেক্ট একদম 80 আৰু দুটা 0 বেকাৰ ডবল লাইন লিখাৰ দৰকাৰ নাই এটা লাইনতে হৈ যাব গতিকে এইটোৰে ইয়াক আমি হৰণ কৰিম এতিয়া যদি হৰণ কৰাৰ পিছত কিবা এটা ভ্যালু ওলাই তেনেহলে এইটোৰ লগত আমি প্লাস কৰি দিম ডাইৰেক্ট ইজিলি হৈ যাব ঠিক আছে 1500 আৰু এইটো যদি ইয়াক হৰণ কৰি দিয়া হয় চাবা কিমান হ'ব 8000 ডিভাইড কৰিম কি হেৰে 23 চাবা ইয়াত হৰণ কৰিম আমি 8000 23 23 80 ৰ ভিতৰত 23 কেইবাৰ যাব 80 ৰ ভিতৰত 23 তিনিবাৰ যাব 3 3 গুণ 9 2 3 গুণ 6 69 মানে থাকিব কিমান 10 ৰ পৰা 9 গলে 1 7 ৰ পৰা 6 গলে 1 11 আৰু 0 এটা নামি আহিল 110 ৰ ভিতৰত 23 কেইবাৰ যাব 4 বাৰ 4 লগত 3 4 গুণ 12 2 হাতত থাকিল 1 2 4 গুণ 8 1 9 মাইনাস কৰিলে 110 ৰ পৰা 92 যদি আমি মাইনাস কৰি দেউ কিমান হ'ব 10 ৰ পৰা 2 গলে 8 থাকিল 0 10 ৰ পৰা 9 গলে 1 18 এতিয়া আমাৰ কি আহিব 23 ইয়াত না যায় ইয়াত আৰু এটা 0 আছে 180 হৈ গেল 180 ৰ ভিতৰত চাবা কিমান বাৰ যাব 7 বাৰ গতিকে 7 লগত 3 7 গুণ 21 ৰ 1 হাতত থাকিল 2 2 7 গুণ 14 15 16 গতিকে 10 ৰ পৰা 1 গলে 9 থাকিল 7 7 ৰ পৰা 6 গলে 1 0 গতিকে 19 এতিয়া পয়েন্ট আহিব 90 90 হলে এতিয়া 180 ৰ ভিতৰত কেইবাৰ গৈছে 7 বাৰ গতিকে 190 ৰ ভিতৰত যদি আমি দিউ 190 ৰ ভিতৰত 8 বাৰ যাব গতিকে 8 ৰ লগত পূৰণ কৰিলে কিবাটা ওলাব গতিকে আমি আৰু নকৰো এইখিনি ৰাখি দিম পয়েন্ট এটা ওলাইছে এটা ওলালো হৈ যাব প্ৰবলেম নাই গতিকে ইয়াত কিমান হ'ব 347.8 এতিয়া প্লাস কৰিলে কিমান হ'ব চোৱা এটো লগত যদি আমি এটো প্লাস কৰি দেউ 15300 গতিকে 1500 আৰু 300 1847 1847.8 এতেকে আমি কি লিখিব পাৰিম বহুলক ইয়াৰ বহুলক কিমান হ'ব 1847.8 টকা ঠিক আছে এইখিনি একদম হৰু বহুলকটো একদম ইজি কেৱল মাধ্যটো ওলোৱাটো অলপ অসুবিধা হয় আৰু মধ্যমা যেতিয়া কৰা হ'ব তেতিয়া অলপ অসুবিধা হ'ব আৰু যদি বুজি পোৱা শৰ্টলি তেনেহলে আৰু অসুবিধা নাই ঠিক আছে থ্যাংক ইউ নেক্সট ভিডিও পোৱাৰ কাৰণে তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিওটো অতি সোনকালে পাই যোৱা ঠিক আছে